গলে টিংকিটা ডাঙৰ ৱাহ দে ৱাহ লাহে 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 ৱাহ বহুত গৰম পৰিছে পানীও শুকালে যিহেতু এইকেইদিন ধাৰাসাৰ বৰষুণ দিয়াৰ ফলত পানী হৈ গৈছিলে আমাৰ আৰু আজি দুদিন ৰ'দ দিয়াৰ লগে লগে পানী শুকাই গ'ল আমাৰ এই জানটোত গতিকে আমি মাছ অলপ ধৰোঁ গতিকে আমাৰ আজি কামটো অলপ অফ কৰি দিওঁ যিহেতু গৰম ৰ'দৰ কাৰণে আৰু মাছ অলপ ধৰিছোঁ চেষ্টা কৰিম এতিয়া ওলাইছে নাই ওলাব নাই বাবু মাছ ন ওলাব নাই কৈছোঁ এনে জেগাটো চাই মাগুৰ মাছ হা মাগুৰ নকয় মাগুৰ আৰু চিতল কচ মাছ আৰু গুইজান মাছ ভাঙন মাছ গুইজান মাছ গম মাছ গুইজান মাছ ভাঙন মাছ পাবদা মাছ গৰম মাছ মাছ গুইজান মাছ চাবিয়া মাছ নতুন ষ্টাইল দেই আমাৰ নতুন ষ্টাইল নহয় এই দেই জাপি চাই ষ্টাইল মাছ হিচাপটো নহয় এইয়া টুপি হেলমেটটো হ'ল নাই পালি নাই কেইটামান মানে কিমান দুটিং হৈ গ'ল ঢালি দিয়াচোন চাওঁ তেতিয়া ওলাই পৰিব তাইৰো কেনেকুৱা মাছটো কেনেকুৱা মজা আছে চাওঁ এটাত 4 কেজি সঁচাকৈ 4 কেজি হ'ব আৰু তাত ঢালি দে ৱাহ লাহে লাহে ৱাহ 8 কেজি 9 কেজিমান হ'ব ধুনীয়া খানা বাম্পাৰ এনেকুৱা মাছ ওলাব লাগিব বৈ খালি গোটা মাছ ইমান নাই ন পানী নুশুকাই জিৰণি মাছ ওলাই জিৰণি পানী বৈ হেৰে কৰ কেলেই ভাগ কৰ এই পলিথিনত ভৰাই দে এয়া ভাগ হৈছে দেই আমাৰ ভাগ বতৰা দেই মান পাম কি হে বেছি ন এই ভাগ বাদ দে যদি পলিথিন আছে